ভগৱানে প্ৰত্যেককে কিবা নহয় কিবা প্ৰতিভা দিছে আজি আপোনালোকে নাৰায়ণপুৰ অঞ্চলত বসবাস কৰিছে কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক বুদ্ধিজীৱী কাৰোবাক জ্ঞানী কাৰোবাক মানি কাৰোবাক ধনৱন্ত কাৰোবাক বিদ্যাৱন্ত কাৰোবাক ঐশ্বৰ্যশালী ইত্যাদি ইত্যাদি ভগৱন্তই কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানিব কিন্তু ভগৱন্তই কৈছে যে মই যেটো তোমাক প্ৰতিভা দিছো হেতু মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড় জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে শ্ৰীচয় অহম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপুনি মই শুই উঠাৰ পৰা পুনৰ শুৱালৈকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমি যাতে তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত আমি এই শৰীৰটো যাতে প্ৰয়োগ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে ভাগৱত শুনিবলৈ আহিব লাগে ভগৱন্তই আমাক চাৰিমুঠি জীৱৰ ভিতৰত এটা শ্ৰেষ্ঠ জীৱ কৰি আমাক জন্ম দিছে আমাৰ এই দেহটোৰ প্ৰয়োগ আমি ক'ত কৰিব লাগে পৰৰ উপকাৰী কামত পৰোপকাৰায় ইদম শৰীৰম আজি ২৭ বছৰে পৰিচালনা সমিতিয়ে এই অনুষ্ঠানটো আগুৱাই আনি আছে তাৰ কাৰণে তেৰা সমস্তই কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে যথেষ্ট ত্যাগ স্বীকাৰ কৰি যি এটা খোজ আগবঢ়াইছে তাৰ প্ৰতিটো খোজৰ মূল্য পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিৰ্দৈশ্য ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব পাৰা এই জন্মত তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য এই ২৭ বছৰীয়া তিনিদিনীয়া কাৰ্যসূচীটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আমি যদিও সামগ্ৰিকভাৱে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান বুলি কৈছোঁ বেদৰ মতে শাস্ত্ৰৰ মতে ভগৱানৰ শ্ৰীমুখে কোৱাৰ মতে আজি এই পৰিচালনা সমিতিয়ে তিনিদিনীয়া কলিযুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে এই তিনিদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে কি যজ্ঞ ভাগৱত যজ্ঞ কি যজ্ঞ ভক্তি যজ্ঞ কি যজ্ঞ নাম যজ্ঞ এই তিনিদিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণ কৰি তুলিবৰ কাৰণে ইয়ালৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক আচমনি কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী আই মাতৃ বাপ আয়ে অকমান কায়িকভাৱে সহায় আগবঢ়াইছে তেওঁলোকৰ জীৱন ধন্য হৈছে কাৰণ অনুষ্ঠান মানে মই এই ২৭ বছৰীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আৰু আমি ক্ৰমাগতভাৱে এতিয়া সোণালী জয়ন্তীৰ ফালে আগুৱাই গৈ আছোঁ আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা অনুপ্ৰেৰণা পালে নিশ্চয় এই অনুষ্ঠানে শতবাৰ্ষিকলৈকে আগবাঢ়ি যাব আমি জীৱন্ত অৱস্থাত এই নাৰায়ণপুৰ অঞ্চলত বাস কৰি যদি আমি শতবাৰ্ষিকলৈকে সময়ছোৱাৰ ভিতৰত জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে তেতিয়াহ'লে আমি প্ৰত্যেকেই পৰীক্ষিতৰ দৰে গতি পাম পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিয়া সত্ত্বেও তেওঁ অভিশপ্ত হ'ল কাৰণ বৈষ্ণৱৰ যেটো প্ৰতিভা তেওঁ প্ৰয়োগ কৰিব নাজানিলে
বৈষ্ণৱ কাক বোলে আমাৰ শাস্ত্ৰত উল্লেখ আছে সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ আপোনালোকৰ ঘৰখনৰ পৰিয়ালৰ ভিতৰত যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকে আৰু যাৰ নামৰ প্ৰতি আস্থা থাকে সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱে হওক পিতৃয়ে হওক বা মাতৃয়ে হওক সেইজন গুণত বৈষ্ণৱ মনত ৰাখিব কথা বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেকৈ অনুষ্ঠানত সমবেতভাৱে বহাৰ পিছত ধৰ্ম অনুষ্ঠান হওক ভাগৱত ব্যাখ্যা অনুষ্ঠান হওক নাম প্ৰসংগ হওক পাঠ প্ৰসংগ হওক বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে বিষয়ৰ কথা নাপাতে ভকতৰ বিষয়ত নাহি আশকতি কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি বৈষ্ণৱ আৰু ভক্তসকলে দৈনন্দিন কৃষ্ণ কথা এটা শুনি কেনেকৈ জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰোঁ তাৰ কাৰণে সদায় তেওঁলোক অনুৰাগী হৈ থাকে জগত পাৱন হৰি কথা সমুদায় ভকতৰ সংগ বিনে আন সংগে নাই আজিৰ অনুষ্ঠানৰ বিনে আমাৰ মন পবিত্ৰ কৰা সমাজ পবিত্ৰ কৰা পৰিৱেশ পবিত্ৰ কৰা আৰু বিকল্প নাই গতিকে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে অন্য কথা নাপাতে কাৰণ আপুনি অন্য কথা পতাৰ কাৰণে যদি কাষৰ মানুহজনে ভাগৱত শুনাৰ পৰা বাধা পৰে তেতিয়া অন্য কথা পতাজনৰ কি হ'ব ভগৱানে কৈছে পাপায় কৰ পীড়নম আপুনি ভগৱন্তৰ নিৰ্গুণ কৃষ্ণৰ গুণলীলাৰ কথা কৈ থকা সময়ত যদি গ্ৰাম্য কথা পাতে আৰু আপুনি পতা কথাৰ কাৰণে যদি কাষৰ মানুহজনে কৃষ্ণ কথা শুনাত যদি বাধা নিষেধ হয় তেতিয়া পতা কিজনৰ কি হ'ব পাপ হ'ব মনত ৰাখিব আপোনালোকে অনাগত দিনত এনেকুৱা পবিত্ৰ উদ্দেশ্যলৈ আহি ভাগৱত চৰ্চা হৈ থকাৰ সময়ত ঈশ্বৰৰ কথা আলোচনা কৰি থকাৰ সময়ত যাতে কোনো ধৰণৰ গ্ৰাম্য কথা বৈষয়িক চিন্তাৰ কথা আমি পাতিব লগা নহয় পাতিব পাৰিব কিন্তু পাপ লৈ যাব এয়া বেদৰ মত অৰ্থাৎ ভগৱানৰ মুখৰ বাণী চতুৰ্থ বৈশিষ্ট্য কি নকৰিব প্ৰাণী হিংসা মনে একোজন সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ আপোনালোকে নিজকে সোধক আপুনি ভকত বৈষ্ণৱ গুণসম্পন্ন হয়নে নহয় আপুনি যদি ভকত বা বৈষ্ণৱৰ গুণসম্পন্ন ব্যক্তি বা আপোনাৰ জীৱটো যদি সেই গুণবিশিষ্ট তেতিয়াহ'লে আপোনাৰ মনে কেতিয়াও প্ৰাণী হিংসা কৰিব নোৱাৰে কাৰণ ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সকলোতে আছো দে কুকুৰৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো কৰিবা প্ৰণাম দেহটোহে কুকুৰ মেকুৰী ছাগলী আত্মা নহয় দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবিলাকৰ নাম এটা আছে আমি দেহটো চাই কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ দেহটো চাই কওঁ এওঁ মতা মানুহ এওঁ মাইকী মানুহ এওঁ ডেকা ল'ৰা এওঁ গাভৰু দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে দেহটো আত্মা নহয় মনত ৰাখিব গতিকে আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে কিয় দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামটো ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে নামটো চাই কওঁ এওঁ যাদৱ এওঁ মাধৱ এওঁ কল্পনা এওঁ মাধৱী আমি নামটো চাই মাত্ৰ চিনি পাবৰ কাৰণে নামটো দিছে নামটো আত্মা নহয় মনত ৰাখিব আৰু দেহটো আত্মা নহয় যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে কো মাটিত পৰিয়া হেন দেহ আপোনাৰ বোলা কি লাগিয়া ভগৱন্ত আত্মাৰূপে বিৰাজমান কৰি আছে তেওঁ ওলাই যোৱাৰ লগে লগে আমাৰ নামধাৰী দেহটো কাঠ পৰা দি পৰি থাকিব সেইটো দেহৰ মোহতে পৰি আমি যাতে লগত নিব পৰা ধন ঘটাৰ পৰা যাতে আঁতৰি থাকিব লগা নহয় আজি তিনিদিনীয়া অনুষ্ঠানলৈ কোনোবা নাহি ব্যৱসায় বাণিজ্য চাকৰি বা অন্যান্য কৰ্মৰ দ্বাৰা বহুত টকা উপাৰ্জন কৰিব পাৰিব
জীয়াই থাকোঁতে বহুত পকা ঘৰ বনাব পাৰিব, বহুত গাড়ী মটৰ কিনিব পাৰিব, বহুত মাটি সম্পত্তি ল'ব পাৰিব, কিন্তু সেইবোৰ লগত নিব নোৱাৰে। ভাগৱতে কৈছে, মনত ৰাখিব কথা। যত দেখা ধন শৰীৰৰ স্বজন, মৰিলে লগে নাযায়। আমি যিবোৰ ঘটিছো এইবোৰ লগত নিব নোৱাৰো, কিন্তু ফুলনি থান মানে ভাগৱত বাদ ব্যাখ্যা অনুষ্ঠানৰ পৰিচালনা সমিতিয়ে যি 3টা দিনৰ আমাক লগত নিয়া ধন ঘটাৰ সুবিধা দিলে, সেইটো যাতে আমি বহুত যত্ন কৰি আমি যাতে সংগ্ৰহ কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আল জাল পাছে মৰিবাহা কান্দি। 3 দিন ইয়াত ভাগৱত চৰ্চা হৈ থকা পিছতো বিভিন্ন বৈষয়িক চিন্তা, বিভিন্ন কৰ্ম দেখুৱাই আপুনি যদি এই 3টা দিনত ইয়ালৈকে নাহে, এই 3টা দিনত লগত নিব পৰা ধন সঞ্চয়ৰ পৰা আপোনাৰ জীৱটো বঞ্চিত হোৱাৰ কাৰণে ঈশ্বৰ জন্মত আমাৰ জীৱটোৱে কান্দিব লাগিব। জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আৰু গতি আছে। মৃত্যু কেৱল দেহৰেহে আছে, এই বিষয়ে মই অলপ পিছত আলোচনা কৰিম। গতিকে আমি জীয়াই থাকোঁতেই এনেধৰণৰ পবিত্ৰ অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব লাগে বুলি মহাপুৰুষ মাধৱদেৱে লিখিছে। তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো। আমাৰ যিমানবিলাক আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, কাৰ ঘৰখনৰ বিষয়ৰ দায়িত্ব নাই, চব এই থৈ আহিছে আপোনালোকে। এই থৈ আহি একমাত্ৰ ঈশ্বৰৰ কথা শুনি আছে। এইকণ সময় কৃষ্ণৰ কাৰণে দিছে, যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয়, ইহাক নিবাকৈ একো জনে নকৰে। আজিৰ পুণ্যটো আৰু কোনেও নিব নোৱাৰে, এইটো লগত যাব। আমি যদি দৈনন্দিন জীৱনত এনেধৰণে বেছি সময় নহয়, 1 ক্ষণ 4 মিনিট, একক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। 4 মিনিট সময় যদি আপুনি ঈশ্বৰৰ কথা শুনাৰ কাৰণে, গাবৰ কাৰণে, ক'বৰ কাৰণে যদি দিব নোৱাৰে, আপোনাৰ এই চিন্তামণি জন্মটো আহিল কণা, গ'ল কণা, খাগৰি কাটিল 3 কণা, লাভ নহ'ব। গতিকে আমি পৰকালৰ ধন সঞ্চয় কৰিব লাগিব, নহ'লে আমাৰ জীৱই কান্দিব লাগিব। আজি নাৰায়ণপুৰ অঞ্চলত বসবাস কৰি থকা বহুত গৃহস্থীয়ে কান্দি আছে ভাগৱতৰ মতে। কি কাৰণে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, কিন্তু নিৰ্দিষ্ট অভাৱ সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। মই নাৰায়ণপুৰত অনুষ্ঠানটো হৈছে কাৰণে নাৰায়ণপুৰৰ অঞ্চলটোকে উদাহৰণ হিচাপে দাঙি ধৰিছোঁ, আপোনালোকে সেইটোকে ধৰি নল'ব। মই উদাহৰণ হিচাপে দাঙি ধৰিছোঁ যে নাৰায়ণপুৰৰ চাৰিসীমাত বসবাস কৰি থকা বহু গৃহস্থীয়ে কান্দি আছে আমাৰ ভাগৱতৰ মতে, বেদৰ মতে, ভগৱানৰ মতে। কিয়? প্ৰথম অভাৱ অন্ন, দুবেলা দুমুঠি মনে ভবা মতে খাব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে পোহৰ আহে, চুইচ টিপিলে ফেন ঘূৰে, চুইচ টিপিলে গীৰ্জাত পানী গ্ৰহণ হয়, চুইচ টিপিয়ে আমি সকলো অভাৱ মুক্ত কৰিব পাৰোঁ। এঘৰে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে সৈতে অভাৱ মুক্ত কৰি চলি আছে, কাষৰ ঘৰে তেওঁৰ দৰে অভাৱখিনি মুক্ত কৰিব নোৱাৰাৰ কাৰণে কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, গাঁও একেখনেই, অথচ দুখবিলাকৰ বৈষম্যতা আছে। ক'ৰ পৰা আহিল? কিয় আহিল? আমি দুখতেই ভুগি থাকিম নে আমি জীৱনটোক সুখলৈ আগুৱাই নিম? এই কথা ভাগৱতে কৈ আছে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জীয়াই থাকোঁতে শান্তিত থাকিবৰ কাৰণে, মৰিলে সদগতি পাবৰ কাৰণে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? ভাগৱততে কৈছে, আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত।
ভাগৱত শুনিলে সতী সন্তান নোহোৱা মাইকী মানুহে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে বুলি কৈছে দুষ্ট মানুহ শান্ত হৈ যায় দুখীয়া মানুহ ধনী হৈ যায় মনত ৰাখিব কথাটো এটো ভাগৱতৰ মত মানে বেদৰ মত মানে ভগৱানৰ মত যাক বেদ কহে কিন্তু ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ গুণতে যেটো হুয়া আছে যাৰ এই ভাগৱত ঈশ্বৰৰ মুখৰ বাণী পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছিল ব্ৰহ্মাই 6 শ্লোকক নাৰদক কৈছিল নাৰদে 8 শ্লোকক ব্যাসক কৈছিল ব্যাসে 10 শ্লোকক শুকক কৈছিল শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি নাৰায়ণপুৰ ফুলনি থানৰ মানে বহি শুনি আছো গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰো আছে ভাগ্য দিটো ৰস বিভাৱনত চতুৰ আজি ইয়ালৈ অহা সকলক ভাগ্যৱান বুলি কৈছে আৰু ৰসত চতুৰ বুলি কৈছে সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা গতিকে সমস্ত আপদৰ পৰা যদি মুক্ত হ'ব বিচাৰে ভাগৱত শুনিবলৈ আহিবই লাগিব ভাগৱত নুশুনা মানুহে পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰে সেই কাৰণে গুৰুজনে আমাক আহ্বান জনাইছে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজক উদ্দেশ্যি নহয় কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি বিশেষণ লগাইছে ভাগৱত শুনিবলৈ মহাযত্ন কৰি আহিব লাগিব বোলে লাভ কি হ'ব বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে ভাগৱত শুনিলে আমি সকলো পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক ব্যতিব্যস্ত কৰি ৰাখিছে তাৰ পৰা আমি মুক্ত হৈ যাব পাৰিম মলি কাপোৰৰ পৰা মলি গুচাবলৈ যেনেকৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিব লাগে ঠিক আমাৰ মনৰ দুখ বেদনা কৰ্মবন্ধৰ পৰা মুক্ত হ'বলৈ ভাগৱত শুনিব লাগে ভাগৱত শুনিলে আমাৰ জীৱ সংস্কাৰ হয় মনত ৰাখিব কথাটো গতিকে পৰীক্ষিতে বৈষ্ণৱ হৈও যেতিয়া ভুল কৰি দিলে মৃগয়া কৰিবলৈ গুচি গ'ল পাপ সিদ্ধ হৈ গ'ল বহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল সমীক ঋষিয়ে তেতিয়া একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই নাজানে পৰীক্ষিতে সেই কথা বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত মই আহিছো তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাখাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ সিংগিমুনিয়া লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰাখাপ আৰি থৈ গৈছে তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দিলে মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাখাপ আৰি থৈ গৈছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত দষ্টমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে গোপা মই অভিশপ্ত হ'ব মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ ক'ত গ'ল উপায় বিচাৰি গংগাৰ পাৰত আশ্ৰয় ল'লে ভাগৱতে কৈছে দেই মনত ৰাখিব পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে আমি ল'ব লাগে নে নালাগে আৰু এই 3 দিন আমি ল'ম নে নল'ম এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ কৰে যাৰ উপলব্ধি নাই সি সংস্কাৰ হ'ব নোৱাৰে যে ইছেতে যেনেকৈ আছে তেনেকৈ থাকিব তাৰ কোনো পৰিৱৰ্তন নহ'ব মনত ৰাখিব কথাটো গতিকে পৰীক্ষিত মানে এই কথাটো আমি উপলব্ধি কৰিব লাগিব গতিকে তেওঁ গংগাৰ পাৰত আচলতে কি গংগা বাহিৰত গংগা দেখাইছে আধ্যাত্মিকত কি নামেই গংগা আজি আমি সকলোৱে নামৰ আশ্ৰয় লৈছো নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায় শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে সিটোজনে আপোনাক আত্মঘাত কৰে
আমি যদি স্বাৰ্থত বিশ্বাস কৰি নাম এৰো আমি আত্মঘাতী হ'ব লাগিব এই কথা খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি সমস্ত আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে নাৰায়ণপুৰ এৰিয়াত বিভিন্ন জাতি জনজাতি বিভিন্ন পৰিয়াল বিভিন্ন বংশৰ বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰি থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে বংশৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ তোমাৰেহে অংশ আমি যত জীৱ যা গতিকে কাৰোবাৰ নাৰায়ণপুৰ অঞ্চলত আপুনি বসবাস কৰা ঠাইত যদি কাৰোবাৰ বিপদ আপদ এটা হয় আপুনি খবৰ এটা লোৱাটো মানৱীয় ধৰ্ম মোৰ কোনো পৰিয়াল নহয় বংশৰ নহয় সমাজৰ নহয় ধৰ্মৰ নহয় বুলি খবৰ এটা নললে ভগৱানে বেয়া পাব ভগৱানে কাক ভাল পায় God loves him who loves his creation ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক গতিকে সকলোৰে সন্মুখত দেখাৰ লগে লগে পৰীক্ষিতে সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱ ঋষি কোৱা ৰাজ ঋষি কোৱা ব্ৰহ্ম ঋষি কোৱা ঋতিজক কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত আজিৰ দৰে ঈশ্বৰক ধৰ্ম আচৰণ কৰি মুক্তি লাভ কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নাপাৰে ভগৱানৰ সৃষ্টিৰ অসংখ্য জীৱৰ ভিতৰত ভগৱানক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্ম গ্ৰহণ নকৰোঁ যি জাতি জনগোষ্ঠীতে জন্ম গ্ৰহণ নকৰোঁ ঈশ্বৰক ভজিবই লাগে আমি ঈশ্বৰক কেনেকৈ ভজিলে এই মায়াময় সংসাৰৰ পৰা আমাৰ জীৱই মুক্তি লাভ কৰিব সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত সেইকাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত ভগৱন্তৰ শ্ৰীমুখেদি কোৱা যি ভাগৱত ধৰ্ম যিটো আজি আমি 3 দিনীয়া কাৰ্যসূচীত শুনিবলৈ সুবিধা পাইছো এটো তেওঁৰ মুখেদি কোৱা ধৰ্ম শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে বেদে কৈছে দেহৰেহে ধৰ্ম জন্ম মৰণ আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ জন্ম মৃত্যু নাই জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকে যদি জীয়াই থাকোতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগত আজিৰ দৰে শুনা আৰু নিজাববীয়াকৈ পঢ়ি যদি আপোনালোকে দ্বাদশ স্কন্ধ আদায় কৰিব পাৰে আপোনালোকৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব মনত ৰাখিব কথা সংস্কাৰ হ'ব এটো অকল ধৰ্ম দৰ্শন নহয় বিজ্ঞানে কৈছে পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনোস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব ৰকেটৰ দৰে প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে মনত ৰাখিব জন্ম ৰহিত হৈ যাব লাগে ভাগৱত শুনিলে জীৱ জন্ম ৰহিত হয় ভাগৱত নুশুনা জীৱ 3টা লেয়াৰত ঘূৰি থাকিব পুনৰপি জনমম পুনৰপি মৰণম মনত ৰাখিব কথাটো গতিকে যিমান আপুনি দামী কাপোৰ নিপিন্ধক মলি পৰিবই মলি গুচাবলৈ চাবোন ছাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিলো বুলি যদি চাবোন ছাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় মই নাৰায়ণপুৰ অঞ্চলৰ আটাইতকৈ বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত গুণৱন্ত বুদ্ধিমন্ত সম্পদশালী বুলি ভাবি আমি যদি ভাগৱত শুনিবলৈ নাহো তে হেতু জীৱ সংস্কাৰ হ'ব অসংস্কাৰী জীৱই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব অসংস্কাৰ হৈ থাকিব সংস্কাৰ নহয় তেওঁ মনত ৰাখিব কথা সেইকাৰণে আমি অনাগত দিনত
যাতে এই ভাগৱত শ্ৰৱণৰ দ্বাৰা আমাৰ জীৱই যাতে সংস্কাৰ লাভ কৰে তাৰ কাৰণে আপোনালোকে এই কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে যাতে আমাৰ এই অনুষ্ঠানটো যাতে আমাৰ এই পৰিচালনা সমিতিয়ে শতবাৰ্ষিকলৈকে আগুৱাই নি পেলাই যাতে আমাৰ এই অঞ্চলৰ জীৱবিলাকক যাতে উদ্ধাৰ কৰে মনত ৰাখিব কথাটো কাৰণ আমাৰ শতবাৰ্ষিকৰ ভিতৰত যদি আমি জীৱন্ত অৱস্থাত এই ভাগৱত শেষকৈ শুনিব পাৰোঁ তেতিয়া আমাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব মনত ৰাখিব কথাটো আৰু এই ভাগৱত পাঠ আপোনালোকৰ অকল এই আজি ফুলনি থান বা নামঘৰতে নহয় আমি প্ৰত্যেক ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন উপলক্ষে গৃহ প্ৰতিষ্ঠাৰ উপলক্ষে গুৰুগৃহ প্ৰতিষ্ঠাৰ উপলক্ষে বাৰ্ষিক সেৱাৰ উপলক্ষে কোনো কাৰোবাৰ স্মৃতিৰ উপলক্ষে আমি অনুষ্ঠিত কৰিব পাৰোঁ অনুষ্ঠিত কৰি যদি আপোনালোকে এই ভাগৱত ভক্তি ধৰ্ম প্ৰচাৰ কৰে সেইখন ঘৰলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ সেইখন ঘৰলৈ বা সেইটো বংশলৈ আহিব নোৱাৰিব স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটা শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটা পৰিয়ালৰ মাজত ককাই ভাইৰ মাজত মনোমালিন্য ঘটা সীমাঘৰীয়াৰ মাজত মনোমালিন্য ঘটা জীৱ তালৈকে আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য ইউনিভাৰ্চেল ট্ৰুথ তেনেকৈ ভাগৱত ভক্তি ধৰ্ম য'ত প্ৰচাৰ হ'ব তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰিব সেইকাৰণে আমি এই কাৰ্যসূচীটো যাতে শতবাৰ্ষিকলৈকে আগুৱাই নিব পৰাকৈ আপোনালোকে সহযোগিতা আগবঢ়াব সমিতিখনক প্ৰেৰণা যোগাব তেতিয়াহ'লে আপোনালোকৰো অক্ষয় পুণ্য হ'ব উগ্ৰসেনৰ পুনৰ সিংহাসন লাভ নামাকৰণৰে সৈতে মানে সুকে পৰীক্ষিতক কোৱাৰ চলৰে পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে আধা ৰূপে লৈছে আমাক কৈ আছে দেই পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে আজি কি বাৰ মঙ্গলবাৰ অহা সোমবাৰলৈকে আজি মঙ্গলবাৰৰ পৰা অহা সোমবাৰলৈকে এই 7 দিনৰ ভিতৰত আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী এই 7টা দিনক বাদ দি আমি কোনেও জন্মও হ'ব নোৱাৰোঁ মৃত্যুও হ'ব নোৱাৰোঁ পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে কথাখিনি আমাক কৈছে গতিকে আমি এই 7টা দিনৰ ভিতৰত আমি যাতে ভাগৱত শ্ৰৱণ কৰি জীৱনটো যাতে সাৰ্থক কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ভাগৱত নুশুনা ঈশ্বৰৰ কথা নুশুনা গোৱা কোনো জীৱ সংস্কাৰ হ'ব নোৱাৰে মনত ৰাখিব আমাৰ যদি আপোনালোকে কোনো অৰ্থ নজনাকেও পঢ়ে তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে শ্ৰণ মই ডিগ্ৰীধাৰী আজি ডক্টৰেট ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী BA ডিগ্ৰী মানে হাই ছেকেণ্ডাৰী পাছ বহুত ল'ৰা ছোৱালীয়ে আজি ভাগৱত পাঠ কৰিবলৈ সাহস নকৰে বা ভয় কৰে কিয় মই সুৰ নাজানো মই অৰ্থ নাজানো ইত্যাদি ইত্যাদি কিন্তু গুৰুজনে কি বুলি কৈছে তোমাৰ মুখৰ আগত বিষ অকমান কৰি আছে তুমি বিষ বুলি নাজানি অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি বিষ জানিয়েই খাওক বা নাজানি খাওক বিহে মানুহ মাৰিবই আপুনি ভাগৱত অৰ্থ জানি পঢ়ক বা অৰ্থ নাজানি পঢ়ক আপোনাৰ পাপ নাশ হ'বই জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে শ্ৰণ মই অধ্যয়নৰ কাৰণে সকলো যুৱক যুৱতীয়ে যাতে নিজাববীয়াকৈ প্ৰচেষ্টা কৰে আমাৰ এতিয়া অলপ আগত আমাক ভাগৱতত কি বুলি কৈ গ'ল যে কৃষ্ণই কুৰকংশ বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃ বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পৰি স্তুতি কৰিছে কি বুলি হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰো কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুহিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃ আমাক জন্ম দিয়ে বিচ্ছ সংখ্যাৰ দেখালে আমি মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ধাৰ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে যদি পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি এয়া ভগৱানৰ নিজৰ মুখেদি কৈছে দেই যে মা দেউতা কোনোবা সন্তানে যদি পুত্ৰ হৈ নিজৰ বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব জম কিং কৰে তেওঁৰ মাংস কাটি কাটি তেওঁকে খুৱাব সিমানেই নহয়
বৃদ্ধ পিতৃ মাতৃ গুরু বন্ধুজন মুকুখে পিতৃপুত্রক নিঃশ্বাস কাঢ়ন্তে জীবন্তে থাকন্তে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে সি জীয়াতে মৰা আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয় আৰু জীয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয় তাৰ কাৰণে আমাৰ নৱদম্পতিসকলে সৃষ্টিৰ আগতেই ভাগৱত শুনিব দেই মনত ৰাখিব